Hello everyone, I welcome to my YouTube channel Study Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যোনটো সদ্যহতে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স হৈ গ'ল তাত টোটাল সিট কিমান আছে গভৰ্নমেন্টত কেইটা আছে প্ৰাইভেটত কেইটা আছে আৰু লগতে মিনিমাম কাট অফ কিমান থাকিব আৰু লগতে গভৰ্নমেন্টৰ কাৰণে কাট অফ কিমান থাকিব আৰু প্ৰাইভেটৰ কাৰণে কাট অফ কিমান থাকিব হে সকলো কথা মই আপোনাক আলোচনা কৰিম আৰু কোৱেশ্চন পেপাৰ কেনেকা আছিল আৰু তাৰ যোনটো মানে মেইন টু মডাৰেট আছিল নে হাৰ্ড আছিল সেই বিষয়ে সকলো কথা মই আপোনালোকৰ ডিসকাস কৰিম সো প্ৰথম কথা টোটাল সিট ইন গভৰ্নমেন্ট সো গভৰ্নমেন্টৰ টোটাল সিট কেইটা আছে আৰু টোটাল সিট ইন প্ৰাইভেট সেই বিষয়ে মই আপোনাক আলোচনা কৰি আছো এতিয়া চাওক ইয়াত যে আছে নেম অফ দা কলেজ লোকেশন এইবিলাক হল আপোনাৰ গভৰ্নমেন্ট কলেজৰ লিষ্ট প্ৰথম লিষ্টটো হৈছে গভৰ্নমেন্ট কলেজৰ লিষ্ট আৰু তলত আৰু এটা লিষ্ট আছে হেতু হৈছে আপোনাৰ प्राइवेट कॉलेज सो गवर्नमेंट कॉलेज केटा আছে এটো স্যার गवर्नमेंट कॉलेज ऑफ टीचर एजुकेशन तेजपुर आसाम 60টা सीट আছে ओके दे नेक्स्ट अपना गवर्नमेंट बाणीकांत कॉलेज ऑफ टीचर एजुकेशन लोहित नगर गुवाहाटी एटो 100 सीट আছে एटो गवर्नमेंट হয় কিন্তু এটা কথা থাকে गवर्नमेंटত বহুত सीट रिजर्व থাকে फॉर द डेपुटेशन जोंटू इन सर्विस टीचर আছে इन सर्विस टीचरर কাৰণে কি থাকে বুক থাকে इन सर्विस टीचरर কাৰণে কেইটামান অলরেডি রিজার্ভেশন ইহত থাকে 50% প্রায় ইহতৰ কাৰণে রিজার্ভ থাকে তাৰ পিছত থকা কিটা সিটৰ ওপৰত হে ক্যান্ডিডেটে পাব সো कॉलेज ऑफ टीचर एजुकेशन मंगलदৈ 60টা गवर्नमेंट शिक्षा महाविद्यालय सिटी नगाँव 100টা डिस्ट्रिक्ट इंस्टीट्यूट ऑफ एजुकेशन एंड ट्रेनिंग डाइट दुधनৈ गोवालपारा 100টা गवर्नमेंट शिक्षा महाविद्यालय सिटी नगाँव 100 डिस्ट्रिक्ट इंस्टीट्यूट ऑफ एजुकेशन एंड ट्रेनिंग दुधनৈ 100 और गवर्नमेंट बीटी कॉलेज गोवालपारा 100 और डिस्ट्रिक्ट इंस्टीट्यूट ऑफ एजुकेशन एंड ट्रेनिंग डाइट मिर्जा यात केटा আছে ইয়াত সিট তেলকে দিয়া নাই আৰু ডিস্ট্রিক্ট ইনস্টিটিউট অফ এডুকেশন ট্রেনিং সোনিতপুর বিশ্বনাথ চাৰিআলি তাত কেটা আছে 50টা আছে কিন্তু ইয়াত এটা কথা কি থাকে ইয়াত 50% সিট কিটা রিজার্ভ থাকে ফর गवर्नमेंट टीचरर কাৰণে অলরেডি রিজার্ভ থাকে সো ইয়াত আপোনালোকে এপ্লাই আৰু ইয়াত আছে প্ৰাইভেট কেটা চাওক বিশ্বনাথ কলেজ অফ এডুকেশন 100টা प्राइवेट बहुत कॉलेज আছে বৰনগৰ বিএড কলেজ সৰভোগ বৰপেটা नेशनल इंस्टीट्यूट ऑफ टीचर एजुकेशन क्षेत्री रंगिया टीचर ट्रेनिंग कॉलेज 100টা मैक्सिमम इनटेक टू 100টা পাব আপোনালোকে 100টা ইনটেক আপোনালোকে প্ৰাইভেটত পাব সো আৰু লগতে আছে আপোনালোকৰ কি বঙাইগাঁও বিএড কলেজ 100টা কলেজ অফ এডুকেशन 100টা বঙাইগাঁও বিএড কলেজ 100টা কলেজ অফ এডুকেशन 100টা কৃষ্ণ বৰা বিএড কলেজ লংকা নগাঁও 100টা কলেজ অফ এডুকেशन 100টা पाठक कॉलेज एटू আছে एट प्रेजेंट 100টা मैक्सिमम 100টা इनटेक पाबो 100টাতকৈ বেছি নাপে প্ৰাইভেটত আৰু আজিকালি প্ৰাইভেটতো কম্পিটিশন বহুত টাফ হৈ গৈছে আপোনালোকে ইয়াত জানে ওয়েস্ট গুৱাহাটী 100টা আৰু লগতে আপোনাৰ বৰপেটা বিটি কলেজ 100টা বৰপেটা বিটি কলেজ 100টা আরসি শহৰীয়া ট্ৰেনিং টিচাৰ ট্ৰেনিং এটু হল টংলা দৰং 100টা কলেজ অফ এডুকেशन 100টা কলিয়াবৰ কলেজ অফ এডুকেशन 100টা তাৰ পিছত টিচাৰ ট্ৰেনিং কলেজ মিৰ্জা 100টা मैक्सिमम আপোনাৰ 100টা ইনটেক পাব बीएड कॉलेज 100টা सो ইয়াত এটা কথা কি হয় যে আপোনালোকৰ প্ৰাইভেটত যিমান আছে मैक्सिमम আপোনালোকে ৰিজাৰ্ভ না থাকে কাৰো কাৰণে কিন্তু যোনটো আপোনাৰ গভৰ্নমেন্টৰ मैक्सिमम আপোনালোকৰ ইন সার্ভিস টিচাৰৰ কাৰণে ৰিজাৰ্ভ থাকে সো হেতু কথা আপোনালোকে অলপমান মনত ৰাখিব সেই হিচাপে এপ্লাই কৰিব লাগিব টু সালে मैक्सिमम 100টা থাকে मैक्सिमम 100টা থাকে তাতকৈ বেছি কোনো কলেজতে আপোনালোকে নাপাব সো মিনিমাম কাট অফ ইয়াত মিনিমাম এটা ইহতে এটা কাট অফ দিয়ে এইবাৰ যে एग्जाम দেখিছো সেই মৰ্মে মিনিমাম কাট অফ 70 টু 80 যাব লাগে মিনিমাম কাট অফ 80 কিন্তু সিট পোৱা আশাটো 70 আৰু 80 বহুত কম থাকে সিঙ্গল দুটা ডিজিটত আপোনালোকে সিট পোৱা আশাটো বহুতে কম থাকে সো 70 টু 80 আপোনাৰ মিনিমাম কাট অফ থাকিব পাৰে ওকে সো এইটো কথা মনত ৰাখিব এটা মিনিমাম কাট অফ টাইপ এটা মিনিমাম কাট অফ এটা দিব লাগে কিয়নো এটা মিনিমাম কাট অফ 70 টু 80 এটা কাট অফ ইহত থাকে কিন্তু 70 টু 80 ত আপুনি সিট পাব বুলি কোনো আশা কৰিব নোৱাৰে এতিয়া সা গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্সৰ যোনটো গভৰ্নমেন্টৰ কাৰণে কাট অফ কি হ'ব গভৰ্নমেন্টৰ কাট অফ যেহেতু বহুত বেছি যাব কিয়নো কি থাকে সিটু কম প্লাস কম্পিটিশন বহুত আজিকালি বিএডত কম্পিটিশন বাঢ়ি গৈছে সো কাট অফ কিমান যাব পাৰে গভৰ্নমেন্টত এতিয়া সা ইউআৰত মুৰি সাপত যোনটো পেপাৰ আছিল 240 প্লাস থাকিলে 250 প্লাস থাকিলে আপোনালোকৰ আশা আছে কিয়নো ইয়াত মেথছ বহুত আছিল মোৰ মতে এটা টেন্টেটিভ কাট অফ 250 প্লাস হলে আপোনালোকৰ আশা পূৰ্ণ আছে ওবিসিৰ আপোনাৰ 230 প্লাস থাকিলে আপোনালোকে এটা আশা কৰিব পাৰে ওকে 230 প্লাস এসটি তো অলপ কমে যাব 180 প্লাস থাকিলে আপোনালোকৰ চান্স আছে 170 180 প্লাস থাকিলে এসটি হৈ যাব এসটি আপোনালোকৰ 180 170 প্লাস এসটি তো 180 170 প্লাস ওকে और एससी त আপোনাৰ ঠিক তেনেকা 185 বা 190 প্লাস থাকিলে আপোনালোকে গভৰ্নমেন্টত পোৱা আশা এটা আছে এটো টেন্টেটিভ হয় এটো মই শিওর কব নোৱাৰো এটা টেন্টেটিভ কাট অফ তাৰ পিছত আহিল কাট অফ ফৰ प्राइवेट कॉलेजेसत किमान যাব পাৰে মোৰ মতে ইউআৰত আপোনাৰ 130 প্লাস বা 140 প্লাস হলে
আপোনালোকে পোৱা চান্সেছ হাই আছে ওকে 130+ যদি থাকে তেনেহ'লে আপোনাৰ পোৱা চান্স হাই আছে OBC তেনেকৈ 120 প্লাছ যদি হয় আপোনালোকৰ তেনেহ'লে আপোনালোকে প্ৰাইভেটত পোৱা চান্স আছে ঠিক তেনেকৈ এছটিত আপোনাৰ ঠিক তেনেকৈ 90 বা 80+ থাকিলেও আপোনালোকে পোৱা চান্স হাই আছে আৰু লগতে এছচিত আপোনালোকৰ সেইটোৱে আৰু 85+ তাতকৈ অলপ কম থাকিলে আপোনালোকে পোৱা চান্স আছে চ' এইটো এটা আছিল এনালাইচিছ আপোনালোকে এই মতে আপোনালোকে চাব পাৰে কি হিচাপত আপোনালোকে কিমান মাৰ্কছ মানে আপোনালোকে পাইছে সেই হিচাপত আপোনালোকৰ কাট অফটো আৰু আপোনালোকৰ মাৰ্কছ কিটা কমেণ্ট ছেকশ্যনত ক'বচোন যে কিমান কি পাব সেই হিচাপে বনোৱা হ'ব ঠিক আছে থেংক ইউ ফৰ ৱাচিং